আজি আইছো মেঘালয়ৰ এটা এনেকুৱা ধুনীয়া পৰিৱেশত চাওক কিমান বেছি ধুনীয়া আপোনালোকে য'ত বটিং কৰিব পাৰিব বা এনেকুৱা ঠাইত কিছুমানত ঘূৰিব পাৰিব যিটো আপোনালোকে মেঘালয়ক বাহিৰে কত নাপাব তো এতিয়া বলক প্ৰথমৰ পৰা ভিডিঅ'টো আৰম্ভ কৰো। হে গাইস স্বাগতম জানিছো মোৰ অন্য এটা ভিডিঅ'লে আৰু আজি গৈছো পাথাৰখামা যিহেতু মানে মই ডেইলি ব্লগ দিবলৈ চেষ্টা কৰিছো তো আজি ভাবিছো পাথাৰখামা যাম আৰু আপোনালোকক ধুনীয়াকৈ দেখাম আৰু সবৰে পৰিৱেশটো কিমান বেছি ধুনীয়া কেনেকুৱা এটা পৰিৱেশত আছো আৰু মোৰ লগত যাব আজি কৈলাশ ভাই মানে আমাৰ গাঁৱৰে হয় পুৰা আইফালে কৈলাশ কি খবৰ একদম মজা ন আৰু আজি মানে ইয়াৰ লগতে গৈ আছো পাথাৰখামা তো এতিয়া বলক আৰু এতিয়া এনেকৈ ওলাই দিলো পুৰা একদম গছ গছনিৰ মাজেৰে গৈ আছো এনেকৈ তো বলক মানে গৈ আছো এতিয়া আমি মেঘালয় আৰু মেঘালয় আমাৰ পৰা মাত্ৰ 4 কিলোমিটাৰ তো এতিয়া এনেকৈ গৈ আছো খুব ধুনীয়া এটা পৰিৱেশ সবৰে চাৰিওফালে গছ গছ আৰু এইটো হৈছে অসম মেঘালয় সীমা মানে এইফালে এই যে গেটটো দেখিছে এই মানে বাহৰে এইফালে হৈছে অসম আৰু সেইফালে মেঘালয় তো এইখিনি আছিল অসম মেঘালয় বৰ্ডাৰ আৰু এতিয়া মানে আমি মেঘালয় এন্ট্ৰি কৰিছিলো এনেকৈ ওপৰত উঠিব লাগিব এতিয়া আৰু এই ৰাস্তাটোৰে শ্বিলঙত যাব পাৰে দিয়ক কিন্তু বহুতে নাজানে আৰু এনেকে এদিন যাব লাগিব শ্বিলং আৰু এতিয়া এনেকে গৈ আছো মানে আমি মেঘালয়ত যিমানে উঠিছো সিমানে মানে ঠাণ্ডাৰ অনুভৱটো অকণ বেছিকৈ পাই গৈ আছো এতিয়া এনেকৈ আহি পাই গ'লে এখন মেঘালয়ৰ সৰু গাঁও এইখিনিৰ নাম হৈছে পাহাম আৰু এনেকে গৈ আছো এতিয়া আৰু এইফালে এইখন হৈছে পাহামৰ খেলপথাৰ য'ত মানে খেলা ধূলা কৰে আৰু এনেকৈ আমি গৈছিলো পাথাৰখামাত আৰু গৈ থাকোতে এটা ধুনীয়া ঠাই দেখা পালো আৰু দেখা পাই পেলাই আমি এনেকৈ সোমাই আহিলো আৰু চাব পাৰে কিমান বেছি ধুনীয়া এইফালে এটা ওচৰতে পুখুৰী আছে আৰু ইয়াতে মাছ চাছ আছে আপোনালোক দেখাই আছো আৰু চাব কিমান বেছি ধুনীয়া লগতে ইয়াতে আপোনালোকে বটিঙৰো সুবিধা পাই যাব আৰু চাব পাৰে দাদাটোৱে কিমান ধুনীয়াকৈ বট চলাই আছে আৰু আমিও চলাম বুলি ভাবিছো চাব পাৰে কিমান ধুনীয়াকৈ একদম কিমান ডাঙৰ পুখুৰীটো এতিয়া আগৰ ফালে গৈ আছো য'ৰ পৰা মানে আমি বটত উঠিব পাৰিম আৰু ইয়াৰ পৰা এবাৰ ভিউটো আপোনালোকে চাওকচোন মানে 360 এটা ভিউ কিমান বেছি ধুনীয়া লাগিছে সেইয়া চাওক কিমান বেছি ধুনীয়া আৰু এইখিনিতে এটা কথা কৈ দিওঁ ইয়াত আহিবলৈ কোনো ধৰণৰ এন্ট্ৰি ফিজ নালাগে সম্পূৰ্ণ বিনামূলীয়া আৰু এনেকে চাব পাৰে কিমান ধুনীয়া এটা পৰিৱেশ লগতে ইয়াতে বটিং কৰিলেও কোনো ধৰণৰ ফিজ নালাগে এই যে মানুহবোৰ আছে ইয়াতে এই সকলোৰ মানুহ হৈছে খাচী আৰু বহুত বেছি ভাল মানুহবোৰ আমাৰ লগত ধুনীয়াকৈ কথা পাতিছে আৰু আমি উঠিব পাৰিম বুলি কৈছে কোনো ধৰণৰ পইচা নালাগে কিন্তু মানে ইয়াতে মানে এটা কথা হৈ গ'ল স্কুলৰ এটা টিম আহিছে বহুত ডাঙৰ মানে সকলোকে এনেকে দুখন মানে বটেৰে ঘূৰাব তাৰ কাৰণে মানে বহুত সময় লাগি যাব আমি যেতিয়ালৈ উঠিম তাৰ কাৰণে ভাবিছো আমি আজি নুঠো বেলেগ দিনা কেতিয়াবা আহিলে উঠিম তো আমি আৰু অকণমান আগলৈ যাম যিহেতু মানে দেৰি হৈ যাব এতিয়া মানে 2টামান বাজিলে ইয়াতে চাওক কিমান ভাল লাগিছে মানে ইহঁতক আমি ভাবিছিলো বটিং কৰিম কিন্তু মানে বটিং কৰিব নোৱাৰিম বটিং কৰিব লাগিলে মানে বহুতখিনি সময় থাকিব লাগিব মানে এটা স্কুলৰ পৰা টিম আহিছে ইয়াতে পুৰা মানে সিহঁতক উঠাইছে সিহঁতৰ উঠা হ'লে উঠিব পাৰিম তাৰ কাৰণে বহুত বেছি দেৰি হৈ যাব তাৰ কাৰণে আমি আজি নুঠো এতিয়া যাওঁ আৰু এনেকৈ ওলাই ফেলে এতিয়া এনেকৈ ইয়াৰ পৰা ওলাই দিলোঁ আৰু এইখিনি মানে অখ যিহেতু মানে নামি আহিছোঁ আৰু সি আগত গৈছে আৰু এনেকৈ গৈ আছোঁ ওলাই দিলোঁ ইয়াৰ পৰা ওলাই দিলোঁ তাৰ পৰা আৰু এতিয়া গৈ আছোঁ পাথাৰখামা তো বলক মানে মেঘালয় আহিলে মোৰ এই বস্তুটো ভাল লাগে যিটো মানে অলপতে মানে টাৰ্ণিংবোৰ পাই একদম মজা লাগে আৰু ইয়াতে চাগে মানুহে কম নে মানুহৰ ঘৰে কম নাজানো মানে ইয়াৰে মানুহৰ ঘৰবোৰ মানে বহুত পাতলকৈ আছে এই এটা মানুহৰ ঘৰ আৰু এইফালে এটা মানুহৰ ঘৰ মানে এনেকৈ বহুত পাতলকৈ মানুহৰ ঘৰবোৰ আছে লগতে এইফালে লাহে লাহে ঠাণ্ডাও বাঢ়ি আছে আৰু এনেকৈ আমি গৈ আছোঁ পাথাৰখামা পাম আৰু আমি মানে যিমানে এনেকৈ গৈ আছোঁ সিমানে বেছি ঠাণ্ডা এটা পাই গৈ আছোঁ তো পাম আৰু এনেকৈ ফাইনেলি এতিয়া আহি পালো পাথাৰখামা আৰু এইখন হৈছে পাথাৰখামাৰ বজাৰ আৰু আজি বন্ধ আছে আজি চাগে নাই বজাৰ এইফালে চবৰে এইবোৰ বজাৰৰ মানে এইখন হৈছে সাপ্তাহিক বজাৰ সপ্তাহত এদিনে বহে কোনদিনা বহে সেইটো মই নাজানো বাৰু আৰু এনেকৈ আমি আগৰ ফালে গৈ আছো মানে ভাল ঠাই এটা বিচাৰি মানে ফটো উঠিব য'ত মানে ভাল হয় এনেকৈ গৈ আছো আৰু বৰ্তমান আমি পাথাৰখামাতে আছো কিন্তু মানে ইয়াতে সিমান চাব লগা ভাল ঠাই নাই তাৰ কাৰণে আমি অকণমান তলতে মানে কেইটামান লোকেশ্যন দেখি আহিছো আৰু তাত মানে বেগ হওঁ মানে পাথাৰখামাত চাহ খাওঁ চাহ পেলাই এনেকৈ যাওঁ আৰু এইটোৱে হৈছে পাথাৰখামাৰ মেইন চক য'ত মানে অকণ দোকান চকান বেছিকৈ আছে যেনেকৈ আমাৰ ৰাণীৰ চকত মানে দোকান চকান অকণ বেছিকৈ থাকে এইটো হৈছে পাথাৰখামাৰ চক আৰু ইয়াৰ চকটো মানে ইমানে বেছি চাফা চাব পাৰে আপোনালোকে এটা পেকেটো নাপাব ইমান ধুনীয়াকৈ চাফ চিকুণ কৰি ৰাখিছে পাথাৰখামাৰ চকটো চাওক কিমান বেছি ধুনীয়া আৰু ইয়াতে ধুনীয়াকৈ একাপ গাখীৰ চাল লগতে মানে এইফালে এটা কিবা পিঠা এনে কিবা এনেকৈ খাই পেলাই মানে এতিয়া ইয়াৰ পৰা আৰু ওলাই দিওঁ আৰু আমি পাথাৰখামাৰ পৰা ধুনীয়াকৈ উভতি আহি থাকোঁতে আৰু এটা ধুনীয়া লোকেশ্যন দেখা পালোঁ চাব পাৰে কিমান বেছি ধুনীয়া আমি আছোঁ ক'ত চাংঘৰ এটাৰ ওপৰত চাব পাৰে এইটো হৈছে চাংঘৰ এই চাংঘৰটোৰ ওপৰত আৰু চাব পাৰে কিমান বেছি ধুনীয়া তো ইয়াতে ফটো কেইখনমান উঠিলোঁ আৰু আপোনালোকক দেখাই দিলোঁ এবাৰ এইফালে আনাৰসৰ খেতি কিবা কিবি কৰিছে আৰু এইটো হৈছে জুচ ফেক্টৰী মানে ইয়াতে জুচ বনোৱা হয় আৰু চবৰে কিমান বেছি ধুনীয়া ইয়াতেও বহুত সময় থাকিলোঁ ফটো উঠিলোঁ আৰু ইয়াৰ পৰা যাওঁ মানে আজি এনেই ঘূৰি আছোঁ আৰু মেঘালয়খন য'তে ত'তে আৰু আপোনালোকক দেখাই গৈ আছোঁ আৰু এইফালে এতিয়া মানে কৈলাশে পুৰা গান গাই গৈ আছে আৰু আপোনালোকক অকণ শুনাই দি আছোঁ গানটো ধুনীয়া ছোৱালী যদি অ গদা পানী মই যদি তাইও ডালিমি অ গদা পানী মই যদি তাইও ডালিমি এ পাহাৰৰে একা বেকা বাটেৰে একদম মজা হৈছে যিহেতু মানে পাহাৰত আহিছে একদম পাহাৰৰে গান এটা গাইছে একদম মজা লাগিছে এইফালে অ চকু পৰি যে মোৰ হ'ল চিনাকি অ গদা পানী মই যদি তাইও ডালিমি আৰু আমি ইয়াৰ পৰা ওলাই আহিলোঁ মানে সেই ঘৰটোৰ ওপৰত উঠি ফটো উঠিলোঁ আৰু এতিয়া ওলাই দিলোঁ ইয়াৰ পৰা একদম মজা লাগিল আৰু এতিয়া এনেকৈ গৈ আছোঁ ঘৰৰ ফালে আৰু এইফালে ছানছেটো হ'ব আৰু এতিয়া বাজি গ'ল প্ৰায় 3:30মান এনেকৈ গৈ আছোঁ আৰু এটা ধুনীয়া ভিউ পইণ্ট আছে আপোনালোকক ধুনীয়াকৈ তাৰ পৰা ছানছেট ভিউ দেখাম
বেলি হৈ জাগৈ যাবৰে হ'ল মনে মোৰ প্ৰিয়াক লৈ এপাক ওলাবৰ হ'ল। আৰু এতিয়া আমি এনেকৈ ঘৰলৈ গৈ আছোঁ আৰু আহি থাকোঁতে এনেকুৱা এটা ভিউ পইণ্ট পাইছোঁ আৰু আপোনালোকক দেখাই আছোঁ আৰু ইয়াৰ পৰা ছানছেট ভিউ বহুত ধুনীয়াকৈ দেখা পোৱা যায়। তো চাওক এবাৰ 1 2 3 সঁচাকৈ খুব ধুনীয়া এটা ভিউ পইণ্ট য'ৰ পৰা মানে সূৰ্য অস্ত একদম ধুনীয়াকৈ দেখা পোৱা যায়। চাব পাৰে কিমান বেছি ধুনীয়া, চাব পাৰে কিমান ধুনীয়াকৈ ইয়াৰ পৰা সূৰ্যটো দেখা পোৱা যায়, ছানছেট হ'ব আৰু চাব পাৰে কিমান ধুনীয়া লাগিছে। আৰু ইয়াতে মানে কৈলাশে এটা গান গাব, বেলি দুবু দুবু ইচাৰা নুবুজো পোহৰ থাকোঁতেই কাষলৈ অহা নাই দুপাহি চকুৰে চাৱনিতে জানা মৰি যাব খোজো মৰিব দিয়া নাই ৰাঞ্জনা হায় ৰাঞ্জনা ৰাঞ্জনা হায় ৰাঞ্জনা। সঁচাকৈ এই পৰিৱেশটো বহুত বেছি ধুনীয়া, লগতে কৈলাশৰ গানো শুনিলে কিমান বেছি ধুনীয়াকৈ গাইছে। লগতে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ। যদি আপোনালোকে চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি কোনোবাই নতুন গাইছে প্লিজ ছাবস্ক্ৰাইব কৰিব। তো বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম। তো বাই বাই কৈলাশ, বাই বাই পুৰা বাই বাই।